মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণী গণিতৰ অধ্যায় 2 অনুশীলনী 2.3 প্ৰশ্ন নম্বৰ 14 সমাধান কৰিব বিচাৰিছোঁ। যদি বহুপদ kx² + 2x + 3k শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, তেন্তে k ৰ মান উলিওৱা। চাবা, আমি সমাধানটো কৰিছোঁ। লেট বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা, যিহেতু এটা দ্বিঘাত বহুপদ হয়, দ্বিঘাত বহুপদৰ দুটা শূন্য পাম আৰু সেই শূন্য দুটা আমি এটা আলফা আৰু এটা বিটা হিচাপে ধৰি লৈছোঁ। আৰু শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা আমি পাইছিলোঁ -b/a, -bটো হ'ল -xৰ সহগ / x² সহগ। এই দ্বিঘাত বহুপদটো চোৱা, ইয়াতে xৰ সহগ কিমান আছে? xৰ সহগ আছে কিমান? 2, আৰু তাৰ আগত এটা মাইনাছ আছে, মানে -2, আৰু x² সহগ কিমান? x² সহগ হ'ল k, গতিকে আমি ইয়াতে লিখিছোঁ এই ঠাইত k। আৰু শূন্য দুটাৰ গুণফল আলফা বিটা = c/a, মানে ধ্ৰুৱক পদ / x² সহগ। এনে চোৱা, দ্বিঘাত বহুপদটো চোৱা, ধ্ৰুৱক পদ কিমান আছে? ধ্ৰুৱক পদ আছে 3k, আৰু x² সহগ কিমান? k, গতিকে c ঠাইত বহুৱাইছোঁ 3k আৰু a ঠাইত বহুৱাইছোঁ কিমান? k। ইয়াতে k আৰু k কেনচেল গ'লে থাকিব কিমান? 3। এতিয়া প্ৰশ্নটো চোৱা, কওঁ যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান। যোগফল আৰু পূৰণফল সমান। একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে লিখিব পাৰোঁ আলফা প্লাছ বিটা, শূন্য দুটা যোগফল সমান আলফা বিটা, শূন্য দুটাৰ পূৰণফল। আমাৰ প্ৰশ্নটোত কৈছে যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, যাৰ কাৰণে আমি দুটা কি লিখিব পাৰিছোঁ? সমান লিখিব পাৰিছোঁ। এতিয়া চাবা, আলফা প্লাছ বিটাৰ মান আমি কিমান পাইছোঁ? -2/k, ইয়াতে বহাই দিয়া, -2/k সমান আলফা বিটাৰ মান কিমান পাইছোঁ আমি? 3। এবাৰ চোৱা, ইয়াতে 3 তলত কিমান আছে? 1 এটা আছে। যদি আমি বজ্ৰগুণন পূৰণ কৰি দিওঁ, তেতিয়াহ'লে পাম 3k = -2। ইমপ্লাইজ অফ, আমাৰ যিহেতু k ৰ মান উলিয়াব লাগে, আমি k টো বাওঁফালে ৰাখিছোঁ, 3 টো বাওঁফালে কি আছে? পূৰণ আছে, সোঁফালে গ'লে কি হ'ব? হৰণ হ'ব, -2/3। গতিকে লিখিব পাৰোঁ আমি নিৰ্ণয়ক k = কিমান পালোঁ? -2/3। এইটো হ'ল আমাৰ এনচাৰ।